নমস্কাৰ, মই হেমন্ত গগৈ আপোনালোকৰ আগলৈ আৰু এটা অন্য ভিডিঅ' লৈ আহিছোঁ। মই আজি আপেল বগৰী আপোনাৰ পুনিং দেখুৱাম। এইজোপা দেখিছে আপুনি আপেল বগৰী ওচৰৰ পৰা দেখাই দিয়া, গোটেই গছজোপাক দেখাই দিয়া। এনেকৈ হ'লে গোটেই গছজোপা নাহিব নহয়। এইজোপা হ'ল আপেল বগৰী, দেখিছে কাটিং কৰা অৱস্থাত এনেকুৱা অৱস্থা। এইবিলাক দেখাইছে, এইবিলাক দেখাই দিয়া। এনেকুৱা হৈছে কাটিং কৰাৰ পাছত এবছৰে। আপোনাৰ এইটো আপোনাৰ এপ্ৰিলত কাটিং কৰিছিলোঁ। এপ্ৰিলত কাটিং কৰাৰ পাছত এতিয়া এপ্ৰিল, মে', এতিয়া জুন, আজি জুন মাহ সোমাইছে, এতিয়া আৰম্ভণি হৈছে। ইয়াতে আমি আজি পুনিং কৰিবলৈ আহিছোঁ। পুনিং এইটো কাৰণে কৰিম যাতে ইয়াৰ প্ৰডাকশ্যনটো আগতে যি ধৰণে দিছিলে তেনেকৈ ধৰণৰ একেই হৈ থাকিব। আৰু যদি আমি ইয়াত পুনিং নকৰোঁ, আগৰ যিটো ফলৰ চাইজ আছিলে, ডাঙৰ চাইজ, সেই চাইজটো সৰু হৈ যাব। আৰু বেছি ডাল হ'লে আপোনাৰ প্ৰডাকশ্যন বেছি হ'ব, হ'লে আমাৰ ফলৰ চাইজ আকৃতিটো সৰু হৈ যাব। সেইকাৰণে আজি ইয়াৰ পৰা কিছুমান ডাল আমি কাটি উলিয়াই দিম, দেখুৱাম আপোনালোকক। চাই থাকক। এইফালে আহা। ইয়াৰে আমি মানে যিকেইটা সবল ডাল, সেইফালৰ পৰা দেখুওৱা। সবল ডাল মানে মজবুত ডালকেইটা আমি ৰাখিম, আৰু আপোনাৰ অলপ ঢিলা কমজোৰ ডালকেইটা আমি কাটি পেলাম। দেখাই আছোঁ আপোনালোকক, এইফালে চাই থাকক। সেই তাৰ পৰা দেখুওৱা। ইয়াৰ এইটো ডাল কাটিম। এইখন দেখিছে আপুনি প্লাকিং লৈ লৈছোঁ। এইখনৰ দাম বেছি নহয়, 600 টকা। আপোনালোকে ইয়াতকৈ কম দামতো পাব। এই দেখিছে, এইটো এটা কাটি উলিয়াই দিছোঁ। মানে ভাবিব ইমান ধুনীয়া গছজোপা কিয় কাটিছে। সেইটো হয়, কিয় কাটিছোঁ আমি আপোনালোকক জনাবৰ কাৰণেই এই কামটো কৰিছোঁ। কটা মূল উদ্দেশ্যটো হ'ল মানে আপোনাৰ ইয়াৰ ফলৰ আকৃতিটো যাতে ধুনীয়া হৈ থাকে। সৰু সৰু পিলিঙা ডালবিলাক কাটি উলিয়াই দিম। দেখাইছানে তুমি? ইয়াত আহি দেখাই দিয়াচোন। ওচৰৰ পৰা দেখাইছে এইটো তুমি। এইটো এটা, এইখনে আপোনাৰ কাটি উলিয়াবলৈ খুব মজা হয়। আমি এইটো ডালো কাটি উলিয়াই দিম, এইটো থাকিবলৈ দিছোঁ। দেখাইছোঁ আপোনালোকক। এতিয়া তলফালে যোৱা কিছুমান ডাল আমি কাটিম। এইফালে আহা। এইটোহে ডাল উলিয়াই পেলাই দিছোঁ। এইটোহে ডাল পেলাই দিছোঁ। এইটো দেখিছে, এইখিনি কাটি উলিয়াই পেলাই আছোঁ। যদি আমি চব ডাল ৰাখিবলৈ বিচাৰোঁ, আমাৰ গছজোপা কমজোৰ হৈ যাব। এই ফলৰ ক্ষেত্ৰতো আমাৰ অসুবিধা হ'ব। এডাল টানি উলিয়াই দিয়াচোন তুমি সিফালে। ডাল কাটি উলিয়াইছোঁ। আৰু এই ডালটোৰ পৰা যিটো ৰাখিছোঁ, এই ডালটোৰ পৰা যিখিনি ডাল ওলাব, এইখিনি আমি কাটি নেপেলাওঁ। এইখিনি আমি ৰাখিব লাগিব। আপোনাৰ এইটো ডাল কাটি পেলাই দিছোঁ, চাওক। দেখিছে গছজোপা মুকলি হৈছে। এতিয়া ইয়াৰ মানে 6টামান ডাল আমি কাটি উলিয়াই পেলাই দিলোঁ। এই ডালকেইটা আপোনাৰ এতিয়া ধুনীয়া হ'ব আৰু ইয়াতকৈ মজবুত হৈ যাব। নিশ্চয় আপোনালোকে বুজি পাইছে আমি কি কাৰণে কাটিংটো কৰিলোঁ। আজি মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।